বিজেপিৰ শাসনকালত ৰাইজৰ শাসনৰ নামত কি ধৰণে শোষণ চলিছে, কি ধৰণৰ অত্যাচাৰ চলিছে, প্ৰাকৃতিক সম্পদৰ পৰা আমাৰ কংগ্ৰেছ দলৰ যাত্ৰা আমি আজি আৰম্ভ কৰিছোঁ আমিনগাঁৱত। এইখন এটা নিজি স্কুলৰ পৰা, যি নিজি স্কুলৰ মালিক মুখ্যমন্ত্ৰী আৰু তেখেতৰ পৰিবাৰ, আৰু যি নিজি স্কুলে আজি বিভিন্ন ধৰণৰ অবৈধভাৱে মাটি দখল কৰি আজি তেওঁলোকে এটা 5 ষ্টাৰ এটা স্কুল ইয়াত খুলিছে, য'ত সাধাৰণ দুখীয়া মানুহৰ ল'ৰা ছোৱালীবোৰ যাব নোৱাৰে। ইয়াত মাত্ৰ আটাইতকৈ ধনী মানুহৰ ল'ৰা ছোৱালী দামী দামী আজি তেওঁলোকে গাড়ীত গৈ ডাঙৰ বেছি বহুত ফিজ দি এইখন স্কুলৰ ভিতৰত নিজৰ নাম ভৰ্তি কৰিব পাৰে। আৰু দুখৰ কথা যে অসমৰ মুখ্যমন্ত্ৰী আজি অসমৰ ভিতৰত প্ৰায় 8,000 চৰকাৰী স্কুল বন্ধ কৰি বিভিন্ন ধৰণৰ শিক্ষকসকলক অৱহেলনা কৰি এতিয়া নিজৰ পৰিবাৰৰ নামত চৰকাৰী আইন, ভূমি আইন চব তেওঁলোকে পাহৰি আজি এটা 5 ষ্টাৰ স্কুল আজি ইয়াত তেওঁলোকে এটা ব্যৱসায় তেওঁলোকে চলাই আছে, এটা ব্যৱসায়। আৰু ইয়াত প্ৰায় 60 বিঘাজৰ মাটি ইয়াত আছে, আমি গম পাই গৈছোঁ। আৰু এনেদৰে আমি য'ত য'ত তেওঁলোকে অবৈধভাৱে ভূমি আইন সলনি কৰি চৰকাৰী মাটি দখল কৰি ক'ত ক'ত তেওঁলোকৰ নিজৰ ভূমি পাহাৰ, ভূমি সাম্ৰাজ্য তেওঁলোকে সৃষ্টি কৰিছে, আমি এটা এটাকৈ অসমৰ জনসাধাৰণৰ মাজত ফাদিল কৰিম। আমি বিচাৰোঁ অসমৰ ভিতৰত এনেকুৱা নেতৃত্ব যে দুখীয়া ল'ৰা ছোৱালী শিক্ষাৰ ওপৰত জোৰ দিব। আৰু সেইকাৰণে আজি ইয়াত আমি সকলোৱে বিধায়িনী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, AICCয়ে আমি সকলোৱে তেখেতক দেখালোঁ, সামাজিক মাধ্যম যোগেদিও আমি প্ৰকাশ কৰিলোঁ, আৰু আমাৰ মিডিয়া বন্ধুসকলকো আজি ইয়াত উপস্থিত থকাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হ'ব, ধন্যবাদ, থেংক ইউ। আজি আমি বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখত আহিছোঁ, আৰু অসমৰ সকলো জনগণে আমাৰ এই ফেচবুক লাইভৰ যোগেদি গম পাব যেনেকৈ প্ৰথম দিনাই যিদিনাখন এই স্কুলখন উদ্বোধন কৰা হৈছিল, সেইদিনাখন এই স্কুলখন আমাৰ ফাউণ্ডাৰ হ'ল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তেখেতৰ পৰৱৰ্তী সময়ত তেখেতে কয় যে আমাৰ পৰিয়ালৰ সকলোখিনি সম্পত্তি অসমৰ ৰাইজে পাব, কিন্তু এটা ব্যক্তিগত স্কুল আৰু যি সময়ত অসমত হাজাৰ হাজাৰ সমগ্ৰ অসমবাসীৰ দুৰ্ভাগ্য যে আমাৰ ৰাজ্যখনত এনেকুৱা মানুহ জনগীতা নিজৰ স্বাৰ্থৰ বাছি দখল কৰি পেলাই অসমত ৰুটিৰ সুযোগ লগাব বিচাৰিছে। সেইখিনি সময়ত আমাৰ অসমীয়া স্কুলবিলাকৰ যি দুৰ্দশা, তেনেকুৱা সময়ত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ উৎসাহত এনেকুৱা বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুলখন আমাক প্ৰয়োজন হয়নে? মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে ধনী মানুহৰ বাবে এখন এনেকুৱা স্কুল অসমত চলোৱাটো অসমৰ স্বাৰ্থত কিমান দূৰ যুক্তিসংগত, সেই কথাটো আপোনালোকৰ যোগেৰে মই ৰাইজৰ আগলৈ দাঙি ধৰিছোঁ। এই স্কুলখন যিহেতু ইয়াত বহুত বেছি ফিজ আৰু এইখন চৰকাৰী মাটি আছে বুলি কোৱা হয়, তেনেকৈ RBL BLৰ নামৰ এটা
বিল ডিস্ট্রিক্ট এজেন্সি নামত প্ৰায় 30